এই ঘটনাটো আমি আজি ৰাতিপুৱা যেতিয়া আমি এই কথাটো গম পালোঁ তেতিয়া আমাৰ মানে বহুত দিনৰ পৰা আমি এটা কথা কৈ আহিছিলোঁ যে এই এটা বিশেষ শ্ৰেণীৰ জাতিয়ে মানে তেওঁলোকৰ কিছুমানে আমাৰ হিন্দু ছোৱালীৰ ওপৰত এটা বেয়া দৃষ্টি ৰাখি কিনে তেওঁলোকে এটা বেয়া কাম আজি বহুত বছৰৰ পৰা এটা লাভ জেহাদ হিচাপত কৰি আহিছে আৰু এনেকুৱা ধৰণৰ ঘটনা কেইদিনমান আগতো আমাৰ এটা হৈ গৈছিল যিটোত আমি পুলিচক ধৰাই কিনে আমি তেওঁলোকক জেলত পঠোৱাৰ ব্যৱস্থা কৰিছিলোঁ আৰু এই যিটো ঘটনাটো কৰিছে যে শ্বহীদ আক্তাৰ বুলি হৈছে শ্বহীদ আক্তাৰ গতিকে এনেকুৱা ধৰণৰ ঘৃণনীয় কাম তেওঁ যিজনী ছোৱালীক লৈ গৈ কিনে ৰুমত ৰাখি কিনে আৰু বেয়াকৈ ভিডিঅ' চিডিঅ' কৰি ভাইৰেল কৰাৰ যিটো ভয় ভাবুকি দিছে এইটোত আমি বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা আমি তীব্ৰ গৰিহণা দিছোঁ আৰু এনেকুৱা ধৰণৰ অপৰাধীক যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি হয় সেইটো আমি বিশ্ব হিন্দু পৰিষদে দাবী উত্থাপন কৰিছিলোঁ নহ'লে আমি এইটোৰ এগেইনষ্টত আমি এটা জংগী আন্দোলন এটা গঢ়ি তুলিম কাৰণ এনেকুৱা ধৰণৰ হিন্দু ছোৱালী তেওঁলোকে প্ৰলোভন দি নানা ধৰণে জোৰ জবস্তি কৰি কিনে তেওঁলোকে এনেকুৱা অনৈতিক কাম কৰি থাকিব আৰু আমি হিন্দু ৰাইজে সদায় হাত সাৱটি বহি নাথাকোঁ আৰু লগতে আমি যিখিনি আমাৰ হিন্দু ৰাইজ আছে তেওঁলোকক আমি আৰু এটা অনুৰোধ জনাম যে আপোনালোকে অলপমান সজাগ হওক আমি বাৰে বাৰে কৈ আহিছোঁ যে আপোনালোকৰ সজাগতাই বহুখিনি আমাৰ হিন্দু ছোৱালীক ৰক্ষা কৰিব পাৰে গতিকে আপোনালোকে সজাগ হওক আপোনালোকৰ লগত আমি সদায় থাকিম আৰু যিটো ল'ৰা যোৱাকালি এই ঘটনাটোত ধৰা পৰিছে শ্বহীদ আক্তাৰ বুলি তেওঁক যাতে অনতি পলমে ৰঙাঘোলৰ আলহী হয় আৰু ভয়ংকৰ কঠোৰৰ পৰা কঠোৰতম যাতে শাস্তি হয় তাৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত আমি অনুৰোধ জনাম ধন্যবাদ বন্ধু বুলি জানিব পাৰিছোঁ আমি হয় হয় এইটো এটা ডাঙৰ এটা ঘৃণনীয় কথা কাৰণ মই এটা কথা কৈ আছোঁ যে তেওঁলোকে এনেকুৱা এটা মানে তেওঁলোকৰ মেণ্টেলিটি যে তেওঁলোকে নিজৰ বোলে আলহীকৰ লগতো বোলে কিছুমান বস্তু বেয়া কাম কৰিব পাৰে গতিকে তেনে ক্ষেত্ৰত তেওঁৰ বন্ধুৰ পত্নীৰ ছোৱালী হোৱাই এনেকুৱা বেয়া কাম কৰাটো তেওঁলোকৰ কাৰণে কোনো ডাঙৰ কথাই নহয় গতিকে এইটো এটা তেওঁলোকৰ কাৰণে কমন কথা গতিকে এনেকুৱা ধৰণৰ নিকৃষ্ট মানসিকতা থকা ব্যক্তিক কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে যাতে সমাজত নেক্সট টাইম আৰু বিশেষকৈ ভাৰতবৰ্ষত বা আমাৰ অসমত বা আমাৰ বঙাইগাঁৱত এনেকুৱা ধৰণৰ যাতে ঘৃণনীয় কাম কৰাৰ কাৰণে তেওঁলোকে 10 বাৰ চিন্তা কৰিব লাগে আৰু এনেকুৱা ধৰণৰ কাম যাতে নেক্সট টাইম যদি আমি হয় এইবাৰ কিন্তু আমি বিশ্ব হিন্দু পৰিষদে আমি ইয়াৰ নিজাববীয়াকৈ আমি ব্যৱস্থা লোৱাৰ কাৰণে বাধ্য হৈ যাম ধন্যবাদ